নমস্কাৰ। আমাৰ কোকৰাঝাৰ অঞ্চলৰ আমাৰ সাংবাদিক বন্ধুসকললৈ আজি কেইদিনমানৰ পৰা বিভিন্ন এংগেলৰ যিখিনি আমাৰ BPF ৰাজনৈতিক দলৰ বিশেষ নেতাসকলে বিশেষ নেতাকৰ্মীসকলে আমাৰ BTCৰ বৰ্তমান চিফ মাননীয় হাগ্ৰামা মহিলাৰী চাহাবৰ পৰা আৰম্ভ কৰি EM আৰু তেখেতৰ দলৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মীসকলে যোৱা BTC কাউন্সিলত ছেক্ৰেটাৰিয়েটত কিছুমান আমাৰ সংগ্ৰামী ছাত্ৰসকলে গৈ প্ৰতিবাদৰ কৰাৰ কাৰণে আজিৰ দিনত তেওঁলোকে আমাৰ UPPL আৰু এপছুৰ মাজত যিটো সম্পৰ্কৰ কথা কৈ আমাৰ UPPL দলটোক দোষাৰোপ কৰি আছে, সেইটো কথা ভিত্তিহীন আৰু অনৰ্থক কথা কৈ তেওঁলোকে আমাৰ সমাজত অলপ বেলেগ ধৰণৰ কথা তেওঁলোকে বিলাব বিচাৰিছে। মই ক'ব বিচাৰিছোঁ যে UPPL এটা ৰাজনৈতিক দল আৰু এপছু এটা বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠন আৰু বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠন হিচাপে সেই সংগঠনটোৰ অধীনত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াও আহে, হাগ্ৰামা মহিলাৰী চাহাবো আহে, কিন্তু আফজালক চৰকাৰ নাহে। আফজালক চৰকাৰ এপছুৰ নেতৃত্বৰ পৰা জন্ম লোৱা ব্যক্তি নহয়। আফজালক চৰকাৰ এটা মাইনৰিটিৰ মানুহ, সেইকাৰণে আমি UPPL দল কৰোঁ। মই এপছুৰ পৰা অহা নহয়। আমাৰ অভিৰাম ডাঙৰীয়া, আমাৰ যি MLA বৰ্তমান যে আছে, তেখেতে আপছুৰ এজন প্ৰাক্তন সভাপতি আছিল। তেখেতৰ গাতকে লগা নাই নেকি? তেখেততো আপছু সংগঠনৰ মানুহ হয়। আমাৰ লমচৰাও দৈমাৰী ডাঙৰীয়া, ৰিহন দৈমাৰী ডাঙৰীয়া, তেখেতো আপছুৰ পৰা অহা। আমাৰ যিবিলাক নেতা আছে আজি ৰাজনৈতিক দলত, ছিনিয়ৰ লিডাৰসকল আছে, কোনোবা নহয় কোনোবা এটা জাতীয় সংগঠনৰ পৰা আহি আজি ৰাজনৈতিক দলত সোমাইছে। ময়ো নিশ্চয় ছাত্ৰ জীৱনত কোনোবা এটা জাতীয় সংগঠনৰ লগত কাম কৰি আহি আজি আমি ৰাজনৈতিক দলত আমি পদাৰ্পণ কৰিছোঁ। আৰু সেইকাৰণে যেতিয়া কোনোবা এটা সংগ্ৰাম হয়, কোনোবা এটা জাতীয় সংগঠনৰ মজিয়াত এই জাতীয় সংগঠনটোক বদনাম কৰাটো ঠিক নহয়, আৰু তাৰ লগত ৰাজনৈতিক দলক জড়িত কৰাটো যুক্তিসংগত কাম কৰা নাই। আমি এইটো গৰিহণা দিছোঁ। তেখেতে আমাৰ UPPL দলক আপছু এটা জাতীয় সংগঠন, এটা মৰ্যাদাপূৰ্ণ, এটা অসমৰ ভিতৰত থকা এটা শক্তিশালী বড়ো জনগোষ্ঠীৰ এটা জাতীয় সংগঠন, এই সংগঠনটোৰ লগত আমাৰ UPPL দলক জড়িত কৰাটো তেওঁলোকৰ এইটো যুক্তিযুক্ত কাম হোৱা নাই। দ্বিতীয়তে মই ক'ব বিচাৰিছোঁ যে আজি BTCত আকৌ BPF ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিছে। আমি তেখেতক ধন্যবাদ দিছোঁ, আদৰণি জনাইছোঁ, যিহেতু পাব্লিকে তেওঁলোকক আকৌ আনিছে তেওঁলোকৰ গণভোটৰ মাধ্যম দি। আমাৰ ইয়াত তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিম। কিন্তু BTCত BPF ৰাজনৈতিক দলৰ চৰকাৰ অহাৰ পৰাই আজিলৈকে মাত্ৰ কেইটামান দিনেই হ'ল, ইয়াৰ মাজতে যিটো পৰিৱেশ আমি দেখিবলৈ পাইছোঁ, আৰু বিগত 5 বছৰে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে 5 বছৰ আমাৰ চৰকাৰটো চলিল, গোটেই BTC অঞ্চলত যিটো সুন্দৰ বাতাবৰণ আছিল, তাৰ বিপৰীত দিশে আমাৰ আজিৰ দিনত BTCৰ বাতাবৰণ আগুৱাই গৈ আছে। তাৰে এটা প্ৰমাণ স্বৰূপ আজি আমাৰ BTC কাউন্সিলৰ পৰা আৰম্ভ কৰি বিভিন্ন অঞ্চলত কিছুমান দুখ লগা কামো হৈ আছে। কোনোবা জেগাত জুৱাৰ খেল চলিছে, বিভিন্ন ধৰণৰ অনৈতিক কামবোৰ ইতিমধ্যে আমাৰ BTC অঞ্চলত ইতিমধ্যে হ'বলৈ ধৰিছে, যিটো আমাৰ UPPL দল তথা প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত যোৱা 5 বছৰৰ চৰকাৰ থকা সময়ত এইবিলাক কাম হোৱা নাছিল। সেইকাৰণে মই ৰিকুৱেষ্ট কৰিম অনুৰোধ জনাম BTCৰ সকলো সাধাৰণ আমাৰ ৰাইজলৈ, যাতে আগন্তুক দিন যিবোৰ পৰিৱেশ সৃষ্টি হৈ আছে সেই পৰিৱেশৰ পৰা সাৱধান হ'ব লাগিব। আৰু আমি আগন্তুক দিন এই অঞ্চলৰ শৈক্ষিক পৰিৱেশ আৰু অঞ্চলৰ সামাজিক পৰিৱেশটো সকলো জাতি জনগোষ্ঠী মিলি ঐক্যবদ্ধভাৱে আমি যাতে এই অঞ্চলটোত আমি শান্তিৰে বসবাস কৰিব পাৰোঁ, সকলো জাতি জনগোষ্ঠী, সেইফালে আমি ধ্যান দিব লাগিব। মোৰ বিনম্ৰ অনুৰোধ, আমাৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ যুৱক যুৱতীসকললৈ, মুৰব্বীয়ান সমাজলৈ, সকলো জাতি জনগোষ্ঠীৰ বিভিন্ন এংগেলত থকা আমাৰ বিভিন্ন ৰাইজলৈ যে আজি যিটো 6 জনগোষ্ঠীৰ যিটো ST কৰণ লৈ
যিটো মানে ব্ৰিটিছ অসমত যিটো পৰিৱেশ সৃষ্টি হৈছে, এই পৰিৱেশত আমাৰ UPPL দলৰ ফালৰ পৰা আমাৰ ক'বলগীয়া একো নাই। আমি বিচাৰিছোঁ যিসকলে বিচাৰিছে তেওঁলোকৰ সমস্যা আৰু সমস্যা সমাধানৰ দায়িত্ব অসম চৰকাৰ, ভাৰত চৰকাৰৰ। ইয়াত কোনোবা এটা দল সংগঠনে ক'লে যে দিব পাৰিব সেইটো নহয়। সেইকাৰণে আমাৰ ফালৰ পৰা আমি এইখিনিয়ে মোৰ অনুৰোধ যে আজি কিছুমান নেতাই আমাৰ দলৰ নেতাকৰ্মীক ভাবুকি দিয়াৰ কাৰণে আজি আমাৰ দলৰ পৰা কিছুমান নেতাকৰ্মী হয়তো কোনোবা এটা জনগোষ্ঠীৰ পৰা ৰিজাইন দি এতিয়া ঘৰত বহি থাকিব লগা হৈছে। মই অনুৰোধ কৰিম যে UPPL দল সকলো জাতি জনগোষ্ঠীৰ সন্মিলিত এটা সুন্দৰ পৰিপুষ্ট ৰাজনৈতিক দল, আৰু আগন্তুক দিন এই ৰাজনৈতিক দলটোৱে, আমাৰ UPPL ৰাজনৈতিক দলটোৱে আমি আৰু অগ্ৰগণী ভূমিকা আমি গ্ৰহণ কৰিম আৰু সকলো জাতি জনগোষ্ঠীৰ মাজত ইয়াক আমি আৰু আগন্তুক দিন আৰু শক্তিশালী ৰূপ লৈ আমি আগুৱাই লৈ যাম।